আমি এম্বুলেন্স আহিবৰ কাৰণে পথ মুকলি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছো। হাই স্পীড লাগি আছে। বাজি উঠিল চাইৰেন। চাইৰেনৰ শব্দ শুনাৰ লগে লগে ৰাইজৰ মাজত লাগিল হোৱা যোৱা। বোমাৰ চাইৰেনৰ লগতে এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ চাইৰেনৰ শব্দ সকলো মিলাই সৃষ্টি হয় এক আতংকময় পৰিৱেশ। এই ঘটনা শিৱসাগৰ ব্যৱসায়িক কেন্দ্ৰস্থল চেণ্ট্ৰেল মাৰ্কেটত বাজি উঠিল ইমাৰ্জেঞ্চি চাইৰেনৰ শব্দ। ৰাইজৰ মাজত হোৱা দোৱা লগাৰ লগতে সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ। ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা দপ্তৰ আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশমৰ্মে শিৱসাগৰ জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ যুগাত্মক ড্ৰিল। যুদ্ধৰ সময়ত শত্ৰুপক্ষৰ আক্ৰমণৰ পৰা কেনেকৈ আত্মৰক্ষা কৰিব পাৰি তাৰ বাবেই মক ড্ৰিল। চিকিৎসা সেৱা, অগ্নি নিৰ্বাপক বাহিনী, সেনা বাহিনী কিদৰে যুদ্ধৰ সময়ত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব, সাধাৰণ নাগৰিকক কেনেদৰে সুৰক্ষা প্ৰদান কৰা হ'ব তাৰ বাবে যোৱাকালি নিশা শিৱসাগৰ বজাৰত অনুষ্ঠিত হয় যুদ্ধ আখৰা। ভালদৰে কৰিব পাৰে সেইকাৰণে আমি ৰাইজক সুৰক্ষা কৰিব অনুৰোধ জনাইছো। সকলোৱে সুৰক্ষা কৰ্মী একত্ৰিত কাম কৰিব পাৰে পথ মুকলি কৰি দিয়াৰ কাৰণে আমি আহ্বান জনাইছো। আপোনালোকে কোনো বাহিৰলৈ ওলাই নাযায় তাৰ কাৰণে আমি আপোনাক আহ্বান জনাইছো। আপুনি কাম বন্ধ কৰি কিৰাকুটিৰ ওপৰত ভয় দি আপুনি সুৰক্ষিতভাৱে থাকক। তেতিয়ালৈকে নিৰাপদ স্থানত থাকে বন্ধ কৰি ৰাখে। সকলো ৰাজ্যৰ প্ৰতি আমাৰ আহ্বান।
আপোনালোকে আতংকিত নহ'ব সকলোৱে নিজৰ আমি দিম যেতিয়ালৈকে ৰাইজ আপোনালোকে নিউজ চিন্তা নাপাব ওলাই নাহিব আহ্বান জনাইছো আপোনালোকে নিজৰ নিজৰ ঘৰৰ ভিতৰত সকলো লাইট বন্ধ কৰক পোহৰ সকলো বন্ধ কৰি নিজকে সুৰক্ষিত হৈ ৰাখে তাকে আমি আহ্বান জনাইছো য'ত কেনেকৈ আমাৰ মক ড্ৰিল কৰিব লাগে কেনেকৈ আমাৰ আৱেৰনেছ ছেফটি প্ৰিপাৰেশ্যন কৰিব লাগে এইকাৰণে আজি চিভিল ডিফেন্স এটা মক ড্ৰিল অৰ্গেনাইজ কৰিছে তাতে আমাৰ গোটেইখিনি যি লগি ডিপাৰ্টমেণ্ট পুলিচ ডিপাৰ্টমেণ্ট SDRF NDRF ফায়াৰ ছাৰ্ভিচেছ এণ্ড হেল্থ ডিপাৰ্টমেণ্ট ইয়াত আমাৰ হেল্প কৰিছে আপোনাক গম পাইছে আপোনাৰ দেখা পাইছে কেনেকৈ মক ড্ৰিল আয়োজিত কৰা হৈছে কেনেকৈ ছেফটি সিকিউৰিটি এণ্ড কেনেকৈ কৰা যায় এইকাৰণে আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ তো এইটো মক ড্ৰিল ভালে ভালে শেষ হ'ল আমি গোটেইখিনি যিখিনি আমাৰ ডিপাৰ্টমেণ্ট আছিলে আৰু আমাৰ NCC NSS যিখিনি আছিলে তেখেতক ধন্যবাদ দিছোঁ আৰু ৰাইজৰ লগতো সজাগ হ'ব লাগিব কেনেকৈ বিপদ কেনেকৈ কাম কৰিব লাগিব সেইকাৰণে তেখেতৰ ভালকৈ আৱেৰনেছ হ'ব লাগিব এইটো মই অপেক্ষা কৰিম ধন্যবাদ যিটো আমাৰ জানে অসামৰিক প্ৰতিৰক্ষা চিভিল ডিফেন্সৰ এইটো এটা আমাৰ ৰুটিন ৱৰ্ক হয় যে প্ৰত্যেক বছৰতে আমি দুবাৰকৈ পাতিব লাগে এই ৰিহাৰ্চেলটো গতিকে এইটো আখৰা এইটো কাৰণে হয় যাতে আমি অসামৰিক প্ৰতিৰক্ষাৰ লগতে আমাৰ প্ৰত্যেকজন নাগৰিকে এইটো বস্তু জনা উচিত যে আমাৰ যদি কেনেবা বহিৰাষ্ট্ৰৰ যদি কেনেবা আক্ৰমণ কেতিয়াবা হ'লে মানে তেনেকুৱা এয়াৰ এটেক যদি হয় বা মিছাইল এটেক হয় তেতিয়াহ'লে আমি কেনেকৈ নিজক সুৰক্ষিত কৰিব লাগে সেইটোৱে ইয়াৰ মূল উদ্দেশ্য আৰু তাৰ এই উদ্দেশ্য আগত ৰাখি আমাৰ গৃহ মন্ত্ৰালয় ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমি এটা মেছেজ পাইছিলোঁ আৰু সেইফালৰ পৰা আমি অসম চৰকাৰৰ গৃহ আৰু পলিটিকেল যিটো ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টৰ পৰা আৰু আমাৰ ডাইৰেক্টৰ জেনেৰেল আমাৰ চিভিল ডিফেন্সৰ তৰফৰ পৰা আমি যিটো মেছেজ পাইছিলোঁ তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ড্ৰিলটো আৰম্ভ কৰিছোঁ আজি গতিকে আপোনালোকে দেখিছে 6:15 আমি এটা মেছেজ পাইছিলোঁ আজি সন্ধিয়া সময়ত যে এখন এয়াৰক্ৰাফ্ট ইফালে অহা আমি খবৰ পাইছিলোঁ গতিকে সেইমতে আমি চাইৰেন বজাইছিলোঁ ডেঞ্জাৰ ছিগনেল যিটো 2 মিনিট সময় বাজে ৰৈ বাজে 2 মিনিট ৰৈ বজালে এইটো ডেঞ্জাৰ ছিগনেল বুলি কোৱা হয় তাৰমানে মানুহবিলাক আমাৰ জনসাধাৰণে শ্বেল্টাৰ ল'ব লাগে মুকলি ৰাস্তাত সময়ত থাকিব নালাগে বা ছাতৰ ওপৰত বা মুকলি জেগাত থাকিব নালাগে লগে লগে তেওঁলোকে শ্বেল্টাৰ ল'ব লাগে আৰু যেতিয়ালৈকে নেক্সট গ্ৰীণ ছিগনেল নাহে তাৰমানে এয়াৰক্ৰাফ্টখনে যেতিয়ালৈকে আমাক ইয়াত ঘূৰি নাযায় বম পেলাওক বা নেপেলাওক যেতিয়ালৈকে এয়াৰক্ৰাফ্ট ঘূৰি নাযায় তেতিয়ালৈকে আমি সেই একেটা পজিশ্যনতে শ্বেল্টাৰ লৈ থাকিব লাগে আৰু যেতিয়া আমি আকৌ এয়াৰফ'ৰ্চ ষ্টেচনত আমি খবৰটো পাওঁ যে ক্ৰাফ্টখন গুচি গৈছে অলৰেডি ফ্লাইটখন গুচি গৈছে বম ড্ৰপ কৰিবলৈ গুচি গৈছে যোৱাৰ পিছত আমি আকৌ গ্ৰীণ ছিগনেল দিওঁ গ্ৰীণ ছিগনেল দি আপোনালোকে দেখিছে আমাৰ অসামৰিক প্ৰতিৰক্ষা চিভিল ডিফেন্সৰ ইয়াত চাইৰেন আছে গতিকে চাইৰেনটো ইয়াত ব্ল' হৈছে সেইটো কণ্টিনিউৱাছলি 2 মিনিটৰ কাৰণে বাজে গতিকে সেইটো আমি গ্ৰীণ ছিগনেল বুলি কওঁ আৰু যেতিয়া গ্ৰীণ ছিগনেল বাজে তেতিয়াহ'লে তাৰমানে শ্বেল্টাৰ লৈ থকা পাব্লিক বাহিৰলৈ ওলাই আহিব পাৰে আৰু টিমটোতো আমাৰ যিটো কৰিছে আমাৰ লোকেল টিম সদায় আমাৰ লোকেল টিমে থাকে এইটো আচলতে 3টা ষ্টেজত থাকে টিমবোৰ আমাৰ লোকেল টিমে প্ৰথম অৱস্থাত অপাৰেশ্যন আৰম্ভ কৰে তাৰপিছত যদি মেজৰ অপাৰেশ্যন কিবা কৰিব লগা হয় তেতিয়াহ'লে আমি ষ্টেট লেভেলক আমি খবৰ দিম তাতো যদি বেছি হয় আমি চেণ্ট্ৰেল লেভেলক খবৰ দিম তেনেকৈ ধৰণে আমাৰ ষ্টেপ বাই ষ্টেপ অপাৰেশ্যন চলি থাকিব এতিয়া আপোনালোকে দেখিছে ইয়াত হাই ষ্টিলত আমাৰ বম এটা ড্ৰপ হৈছিলে গতিকে তাৰ কাৰণে এতিয়া আমাৰ অপাৰেশ্যন চলি আছে